নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ভালুকপুঙত প্ৰায় ৫ সহস্ৰাধিক বনভোজকাৰী দলে আনন্দ লভা পৰিলক্ষিত হ'ল। পুৰণিক বিদায় দি নতুনক আদৰিবলৈ এনেদৰে জীয়াভৰলী নদীৰ পাৰত লগে ভাগে এসাঁজ খালে বনভোজকাৰী দলে। বহুতৰ বাবে আকৌ এই বনভোজেই কাল হ'ল। বনভোজ খাই আহি থকাৰ সময়তে সন্মুখীন হ'ল হাতত সুৰা সেৱনৰ পৰীক্ষা কৰা মেচিন লৈ ৰৈ থকা আবকাৰী, পৰিবহণ আৰু আৰক্ষীৰ সন্মুখত। কিনো কৰিব, উপায়টো নাই, ফুকাবই লাগিব। নুফুকালেতো নেৰিব আৰক্ষীয়ে। কোনো চালকে যাতে সুৰাপান কৰি গাড়ী চলাব নোৱাৰে তাক তন্ন তন্নকৈ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। বহুকেইজন চালকে ১৫০ টকা দি এটা কোৱাৰ্টাৰ খাই পাইপত মুখ দি ভৰিব লগা হ'ল ১০,০০০ টকাৰ জৰিমনা গণি গণি। কিনো কৰিব বেচেৰা কেইটাই। পুৰণিক বিদায় ভালকৈয়ে দিলে ১০,০০০ টকাৰ জৰিমনাৰে। ঘৰলৈ লৈ যাব বুলি ভাবিছিল লোকেল মুৰ্গী, এতিয়া পিছে নিব লাগিব ফাৰ্মৰ কণী। পিছে ঘৰত বা ঘৈণীয়েকে কৰে কি, এতিয়া আছে ভাবি গুণি। আমাৰ ডিচি ছাৰে এটা নিৰ্দেশ দিছিলে জিলা প্ৰশাসনৰ ফালৰ পৰা। সেই হিচাপে অকল দেওবাৰ বুলিয়ে নহয়, বেলেগ বাৰতো কৰি আছোঁ। যিহেতু দেওবাৰে মানুহৰ পিকনিক বেছি মানুহে খাবলৈ আহে, সেইকাৰণে আৰু এটা মেজৰ পিকনিক স্পট ১২ মাইল আৰু ভালুকপুঙৰ পৰা অহা গাড়ীবোৰো পাওঁ। চেক কৰিবৰ কাৰণে ইয়াত আহিলোঁ। কেইবাখনো গাড়ী ইতিমধ্যে পোৱা গৈছে, তেওঁলোকে মদ্যপান কৰি গাড়ী চলাই আহিছে। তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে? তেওঁলোকৰ যিটো আইনৰ প্ৰভিজন, আমি সেই হিচাপে তেওঁলোকৰ কেছটো লৈছোঁ আৰু যিখিনি ডিপাৰ্টমেণ্টেল প্ৰচেছ হয় সেইখিনি আমি কৰিম। আজি বছৰৰ শেষৰটো পিকনিক আৰু আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু আবকাৰী বিভাগে মিলি ৰোড ছেফটি কাৰণে আমি দুইটা ডিপাৰ্টমেণ্ট বা লগত পুলিচ প্ৰশাসন মিলি আমি ৰোড ছেফটিৰ কাৰণে ইয়াত আমি নাকা চেকিং কৰোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ গাড়ীৰ চালকসকলৰ পৰীক্ষা নিৰীক্ষা কৰিছোঁ যাতে সুৰাপান কৰি তেওঁলোকে গাড়ী নচলায়। এই বিষয়ত আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ এণ্ড পুলিচ আমি গোটেইখিনি এটা যৌথভাৱে অভিযান চলাওঁ। কিমান মানুহ ডিটেইন কৰা হৈছে? এতিয়ালৈ আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ আমি গোটেই ডিটেইন কৰিছোঁ। কিছুমান ড্ৰাইভাৰে চালকে সুৰাপান কৰি গাড়ী চলাইছে, সেইটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিধি অনুসৰি তেওঁলোকে ব্যৱস্থা ল'ব। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।